ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত চলি আছে গৰম বন্ধ। গৰম বন্ধত ৰাজ্যজুৰি চলিলে বিভিন্ন দিশৰ কৰ্মশালা। ব্যতিক্ৰম নহয় জামুগুৰিহাটতো। জামুগুৰিহাটৰ ৰংগপীঠ পৰিৱেশ্য কলা বিদ্যালয়ৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে সত্ৰীয়া নৃত্য, মুখা শিল্প, দেৱদাসী নৃত্য আৰু কোচ ৰাজবংশী নৃত্যৰ কৰ্মশালাৰ। জামুগুৰিহাটৰ বাৰে চহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এই কৰ্মশালাত কণ কণ শিশু, কিশোৰ-কিশোৰীৰ লগতে অঞ্চলটোৰ যুৱক-যুৱতীসকলেও অংশগ্ৰহণ কৰে। টুপিয়াৰ নামঘৰ প্ৰাংগণত ২৪ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে সত্ৰীয়া আৰু দেৱদাসী নৃত্য কলা প্ৰদৰ্শনৰ অন্তত মানপত্ৰ প্ৰদান কৰা হয়। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বাৰে চহৰীয়া ভাওনা উদযাপন সমিতিৰ সম্পাদক জয়ন্ত বৰা, নদুৱাৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক ক্ৰমে আনোৱাৰ আহমেদ, ফণীন্দ্ৰ বৰুৱা, সাংবাদিক ৰাজমণি ভূঞা, তপন ডেকা, নৱদ্বীপ ভূঞা। সামৰণি অনুষ্ঠানটিত অঞ্চলটিৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।